নমস্কাৰ বন্ধুসকল। আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এছামিজ ছাবজেক্টৰ চেপ্টাৰ 2 অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ সম্পৰ্কে আমি আলোচনা কৰিম। দ্বিতীয় চেপ্টাৰ বা চেপ্টাৰ 2 দিয়া আছিলে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। এই চেপ্টাৰটোৰ আমি সকলো অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰথম ক নম্বৰত অতি চমু প্ৰশ্ন দিয়া আছে, যিবিলাক 1 মাৰ্কৰ থাকিব। প্ৰথম 1 নম্বৰ প্ৰশ্ন আছিলে যে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? আৰু এনচাৰটো লিখিব এই যিটো আপোনালোকৰ পাঠটো আছে, এই পাঠটি পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনী মোৰ সোঁৱৰণিৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছতে নেক্সট প্ৰশ্নটি আছিলে মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। মহাত্মা গান্ধীয়ে আমি জানো 1921 চনত বা 1921 চনৰ 21 আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। তাৰপিছতে নেক্সট প্ৰশ্ন যদি চাওঁ আমি 3 নম্বৰ প্ৰশ্নটো দিয়া আছে পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনী যিখন আছিলে এইখনৰ নাম হৈছে মোৰ সোঁৱৰণি। তাৰপিছতে 4 নম্বৰ প্ৰশ্ন আগৰৱালা পকী ক'ত অৱস্থিত? এইটো এনচাৰটো লিখিব আগৰৱালা পকী তেজপুৰত অৱস্থিত। নেক্সট 5 নম্বৰ প্ৰশ্ন গান্ধীজীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা। গান্ধীজীৰ সন্মানাৰ্থে পকীৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী ব্যক্তিজনৰ নাম হৈছে পদ্মনাথ গোহাঞি বৰুৱা। এইখিনি আছিলে অতি চমু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ খ নম্বৰ চমু প্ৰশ্ন, যিবিলাক 2 নাইবা 3 মাৰ্কৰ কাৰণে হ'ব। এইটো চাব 1 নম্বৰ পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা 2খন নাটকৰ নাম লিখা। প্ৰথম নাটক বিভিন্ন ধৰণৰ আছে বা বহুকেইটা নাম দিয়া আছে। ইয়াৰ যিকোনো 2টা লিখিব গাঁওবুঢ়া আৰু তেতন তামুলী বুলি লিখিব পাৰে। তাৰপিছতে 2 নম্বৰ প্ৰশ্ন পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনা কৰা 3খন আলোচনীৰ নাম লিখিবলৈ দিছিলে। প্ৰথমতে আপোনালোকে চাব যে পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদন কৰা 3খন আলোচনীৰ নাম প্ৰথম লিখিব পাৰে বিজুলী, আছাম বন্তি আৰু উষা বুলিও লিখিব পাৰে। তাৰপিছতে নেক্সট 3 নম্বৰ প্ৰশ্ন দিয়া আছিলে যে পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা 3খন গ্ৰন্থৰ নাম লিখা। এইটো এনচাৰটো চাব যে পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা 3খন গ্ৰন্থৰ নাম হৈছে প্ৰথমে লিখিব পাৰে শ্ৰীকৃষ্ণ, ভানুমতী আৰু লহৰী। এই 3টা আপোনালোকে নাম লিখিব পাৰে। তাৰপিছতে নেক্সট 4 নম্বৰ প্ৰশ্ন দিয়া আছিলে, কি দিয়া আছিলে এইটো 4 নম্বৰ যে মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল? এইটো চাই ল'ব, এইটো পৰীক্ষাত আহি থকা দেখা যায়। গতিকে লিখিব এনচাৰ মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত উকাকৈ অকল ইয়ৰ বুলি চিঠিখনত লিখিছিল। তাৰপিছতে নেক্সট 5 নম্বৰ প্ৰশ্নটো আছিলে যে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ থকা 2গৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। যিকোনো 2জনৰ নাম লিখিব পাৰে। প্ৰথমতে লিখিব তৰুণ ফুকন লিখিব পাৰে, তাৰপিছত দ্বিতীয়তে লিখিব পাৰে পদ্মনাথ গোহাঞি বৰুৱা। এই 2টা আপোনালোকে লিখিব পাৰে। তাৰপিছতে আমি এতিয়া আগবাঢ়িছোঁ দীঘল প্ৰশ্ন 4 নম্বৰ আৰু 5 নম্বৰ যিবিলাক প্ৰশ্ন থাকিব পাৰে সেইবিলাক আমি আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন 1 নম্বৰ দি আছিলে যে পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল? এইটো এনচাৰটো লিখিব যে গান্ধীজীৰ কৃতি কাহিনীৰ কথা বহুত দিনৰ পৰাই গোহাঞি বৰুৱাই শুনি আছিল। দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে
গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা ভক্তি গোহাঞি বৰুৱাৰ অন্তৰত উপচি পৰিছিল। আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনাৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱ জাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মসংগত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল। সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশু খ্ৰীষ্টতকৈও অপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞি বৰুৱাই স্তম্ভিত হৈছিল। ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ত নৈতিক দৈহিক সামাজিক ৰাজনৈতিক দেশী হিতকৰ কাৰ্যত আত্মনিয়োগ কৰে। সেয়েহে গান্ধীজীয়ে গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে। সেই পত্ৰত গভৰ্ণৰ জেনেৰেলক ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সেলেঞ্চিৰ ঠাইত উকাকৈ অকল ইয়ৰ বুলি লিখা কথাবোৰে গোহাঞি বৰুৱাক বিস্ময়ত পেলাইছিল। গান্ধীজীৰ ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞি বৰুৱাই উদ্গ্ৰীৱভাৱে বাট চাই ৰল। তাৰপিছতে নেক্সট প্ৰশ্নটো আছিলে ২ নম্বৰ, গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা লিখা। এইটো আমি জেনেৰেলি কুৱেশ্যনটোৰ এনচাৰ বা কুৱেশ্যনটো আমি জানিব লাগে। গতিকে এনচাৰটো চাব, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্বী নেতা মহাত্মা গান্ধীয়ে 1921 চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। 21 তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। সেইদিনা ৰাতিপুৱা প্ৰায় ৯:৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰল। পদ্মনাথ গোহাঞি বৰুৱাৰ সৈতে গোটেই ৰাইজে গান্ধীজীক সম্বোধন যাচিলে। চ' এইখিনি যিখিনি দিয়া আছে এইখিনি কুৱেশ্যন আপোনালোকে চাব নিজেই। তাৰপিছতে কিছুমান ইম্পৰ্টেণ্ট শব্দ দিব লাগিব, যেনে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। সূতা কটাৰ নিৰ্দেশ গান্ধীজীয়ে আগবঢ়াইছিল। শোভাযাত্ৰাৰ গান্ধীজীক আগবঢ়াই নি আগৰৱালা পকীত জা জলপানেৰে আপ্যায়ন কৰিলে, এইখিনি লিখিব লাগিব। নেক্সট কুৱেশ্যন আছিলে ৩ নম্বৰ, যে গান্ধীজী আৰু পদ্মনাথ গোহাঞি বৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখিবলৈ দিছে। এইটো আপোনালোকে চাব। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন দিয়া আছিলে ৪ নম্বৰ, যে গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক'ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা। চ' এইটো ভালকৈ দিয়া আছে। 1921 চনৰ 21 আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল, তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে আগৰৱালা পকীৰ সন্মুখত সন্ধিয়া ৭ বজাৰ পৰা বহল খাৱনি চোতালত দলিচা, শতৰঞ্চি, ত্ৰিপাল, নগাঠাৰি পাৰি মজলিছ বৈঠক পতা হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি টাউনৰ গণমান্য লোকসকল, দূৰৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চিপি থিৰে হাতে যথাযোগ্য ঠাইত আসন লৈছিল। মজলিছত কিন্তু গোহাঞি বৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেঞ্চনীয়া, গভৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল। চ' ইয়াতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ৰৈ যায়। চ' এইটো চাব আপোনালোকে। তাৰপিছতে শেষৰ ৫ নম্বৰ কুৱেশ্যন, এইটো ব্যাখ্যা কৰিব দিছিলে। আচৰিত ৰায় চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে, এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখিব দিছে। গান্ধীজীয়ে অসম পৰ্যটনলৈ তেজপুৰ জাহাজ ঘাটত নমাৰ পিছত মি ফুকনে গোহাঞি বৰুৱাক তেজপুৰৰ আগৰপুৱা দৈসী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, আচৰিত ৰায় চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে। তেতিয়া মি ফুকনে গান্ধীজীক বুজাই কৈছিল যে ৰায় চাহাব খিতাপ গোহাঞি বৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে। এইখিনি তেওঁলোকে কৈছিল বা তেখেতে কৈছিল। এইখিনি কিন্তু আপোনালোকৰ ছেকেণ্ড চেপ্টাৰৰ সকলো কুৱেশ্যন আৰু এনচাৰ। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম চেপ্টাৰ 3। চ' ভিডিঅ'টো কেনে লাগিল জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।